উপস্থিত আছোঁ সমজিলাৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই ঠেলা মঞ্চৰ ধিকাৰী দলঙৰ ওপৰত আছোঁ। এই ধিকাৰী দলঙত পুৱা প্ৰায় 10 বজাত ইয়াতে যিটো আমাৰ ধেমাজি জিলাত আৰু বৰ্তমান জনাই সমজিলাত কোলাজানৰ পৰা বয়ানলৈ প্ৰায় 100 কিলোমিটাৰ পথ চাইলেণ্টযুক্ত পথ সম্প্ৰসাৰণৰ কাম চলি আছে। এই কাম চলি থকা সময়তে পুৱা প্ৰায় 10 বজাত এই ধিকাৰী দলঙৰ চুকত যিহেতু যাতায়াতৰ কাৰণে ইয়াতে পথ সম্প্ৰসাৰণৰ কাম কৰি আছিল যদিও এই দলংটো খহি পৰিছে। এই খহি পৰাৰ কাৰণে এতিয়া ৰাস্তাৰ দুয়োপাৰে শ যান বাহন ইয়াত আবদ্ধ হৈ পৰিছে। মোৰ সহযোগী আপোনালোকক দেখুৱাই আছে। যিহেতু ইয়াতে আমি কোম্পানীৰ মানুহক যিটো হাৰিয়ানাৰ কালৱালা কোম্পানী নামৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰি আছে। ইয়াৰ আগতেও ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰ আগতে ৰেষ্ট কেম্প বৈকুণ্ঠপুৰত এনেকৈ দলং এখন খহি পৰিছিল। যে ৰাইজে অভিযোগ তুলিছে ইয়াত যে নিৰ্মাণত অনিয়ম হোৱাৰ কাৰণেহে এনেকৈ হ'বলৈ পাইছে। যিহেতু নিৰ্মাণত এখন পথ কেনেকৈ ইয়াত খহি পৰিছে এই সামগ্ৰিক দৃশ্য আমি দেখুৱাই আছোঁ আপোনালোকক। আৰু ইয়াতে দুয়োপাৰে শ যান বাহন আবদ্ধ হৈ পৰিছে। 10 বজাৰ পৰা এতিয়া আমি জানিব পাৰিছোঁ 1 বজাত কাম সম্পূৰ্ণ হ'বগৈ, কিন্তু এতিয়া শ যান বাহন আবদ্ধ হৈছে। আমি স্থানীয় এজন ব্যক্তি আছে, আমি জানিব বিচাৰিম। হয় দাদা, এই কিমান ঘণ্টা হ'ল আপোনালোকৰ ইয়াত থকা? আমি 1 ঘণ্টা বেছি হৈ গ'ল। আপুনি ক'লৈ গৈছিলে? আমি জোনাইলৈ যাবলগীয়া আছিলে, ইমাৰ্জেঞ্চি কাম আছিলে। এতিয়া আমি ফচি আছোঁ ইয়াৰ মাজতে। ফচি আছে, হয়। তো যিহেতু এটা কথা আমি উল্লেখ কৰিব লাগিব, পথ সম্প্ৰসাৰণৰ নামত যিটো ধিকাৰী দলং, ইমান এটা বৃহৎ দলং, শক্তিশালী দলং, কোনোদিনে এনেকৈ হোৱা নাই। কিন্তু নিৰ্মাণৰ অকণমান কিবা ভুল কৰিলে নেকি কোম্পানী, সেইকাৰণে খহি পৰিবলগীয়া হ'ল নেকি? ভুলটোতো ভুল হৈছে। ইহঁতে প্ৰটেকশ্যন দি কিনে এইটো যিটো নতুন ব্ৰিজ বনাই আছে এই বস্তুটো কাটিব লাগিছিলে। ইহঁতৰ নিজৰ ভুলৰ কাৰণে হৈছে। তো ৰাইজে আৰাষ্টে পাইছে। এতিয়া আপুনি চৰকাৰক কি আহ্বান জনাব? আমি এইটোৱে আহ্বান জনাইছোঁ, সোনকালে এইটো বনাই দিয়ক, আমাক সোনকালে ভালকৈ বনাই দিয়ক, ৰাইজক সুবিধা কৰি দিয়ক। এনেকৈ চলি থাকিলেতো আজি পুনৰ গাড়ী চলাচল কৰাটো অসুবিধা হৈ পৰিছে, নহয় জানো? এতিয়াতো ৰাস্তাৰ দুয়োপাৰে শ মানুহ আবদ্ধ হৈ পৰিছে, গাড়ী আবদ্ধ হৈ পৰিছে। এতিয়াতো মানুহ ইয়াত গাড়ী হৈ আছে, লাইন লাগি আছে। এতিয়া তলেদিওতো ৰাস্তা বনাই দিব পাৰে ইহঁতে আগত। যদি এইটো নাখানাৰ আগতে ইহঁতে ৰাস্তাটো বনাই দিলে হৈ যায় তলেদি, তেতিয়াতো একো প্ৰব্লেম নহয়। ইহঁতে কৰিম বুলি কৰাৰ নিচিনা হৈছে। গতিকে এইটো মই ভাবোঁ মানে এইটো গভৰ্ণমেণ্টে এইটো উচিত ব্যৱস্থা কৰিব লাগে মোটামুটি। এয়া আমাৰ স্থানীয় ব্যক্তিসকল, ভুক্তভোগী ব্যক্তিসকলৰ বাক্য। যিহেতু ইয়াতে জানিবলৈ দিছে প্ৰায় 1 ঘণ্টা, কোনোবা 1.5 ঘণ্টা, কোনোবা 2 ঘণ্টা ধৰি ইয়াতে অপেক্ষা কৰি আছে। কোনোবাই চিকিৎসালয়লৈ যায়, কোনোবাই শিক্ষা কেন্দ্ৰলৈ যায়, কোনোবাই বজাৰ কৰিবলৈ যায়, কোনোবাই ব্যৱসায়লৈ যায়। এনে ক্ষেত্ৰত ইয়াতে শ যান বাহন আৰু যাত্ৰী আবদ্ধ হৈ পৰিছে। এই আবদ্ধ হোৱা সামগ্ৰিক দৃশ্য মোৰ সহযোগী আপোনালোক দেখুৱাই আছে। আনকি দলঙৰ ওপৰতো গধুৰ যান বাহন, সেই চাওক ডাঙৰ যান বাহন দলঙৰ ওপৰত আবদ্ধ হৈ পৰিছে। মটৰ বাইক, সৰু বাহনকৈ ধৰি ডাঙৰ বাহন ইয়াত, লোড বাহন, ৰড চিমেণ্ট ভৰ্তি বাহন ইয়াত আবদ্ধ হৈ পৰিছে দুয়োপাৰে। এই সামগ্ৰিক দৃশ্য আমাৰ সহযোগী দেখাই আছে। যিহেতু ইয়াত আমি আগতে এই বাতৰি প্ৰচাৰ কৰিছিলোঁ ND24-এ, যিহেতু ইয়াত দলং নিৰ্মাণত গাফিলতি হোৱাৰ কাৰণে জোনাই বৈকুণ্ঠপুৰ ৰেষ্ট কেম্পত দলং এনেকৈ খহি পৰিছিলে। আৰু লাইমেগুৰিত এনেকৈ ড্ৰেইন নিৰ্মাণতো অনিয়ম হোৱাৰ কাৰণে গোটেই ড্ৰেইনবোৰ খহি পৰিছিলে। অৰ্থাৎ এই যি প্ৰব্লেমযুক্ত পথ নিৰ্মাণৰ কাম পাইছে হাৰিয়ানাৰ কালৱালা নামৰ কোম্পানীটোৱে, এই কোম্পানীটোৱে প্ৰতিটো দিশতে, প্ৰতিটো নিৰ্মাণ ক্ষেত্ৰতে গাফিলতি কৰিছে বা দুৰ্নীতি অনিয়মৰ আশ্ৰয় লৈছে। সেইকাৰণে পথ নিৰ্মাণ কৰিব আগবাঢ়োতে ইয়াত যিহেতু ধিকাৰী দলঙৰ দৰে এটা বৃহৎ দলং, শক্তিশালী দলং খহি গৈছে। খহি যোৱাৰ ফলত দুয়োপাৰে শ যান বাহন আবদ্ধ হৈছে। এতিয়া ইয়াতে কাম কৰি আছে। যিহেতু ইয়াত পুনৰ যাতায়াতৰ উপযোগী কৰি তুলিবলৈ, কিন্তু কিমান সময় লাগিব ৰাইজে জানিব পৰা হোৱা নাই। মোৰ সহযোগীয়ে দেখুৱাই আছে দুয়োপাৰে শ লোক, যান বাহন, গধুৰ যান বাহনকে ধৰি সৰু মটৰ বাইক, ৰাইজ, কোনোবা চিকিৎসালয়লৈ গৈছে, কোনোবা বেপাৰ কৰিবলৈ গৈছে, কোনোবা শিক্ষানুষ্ঠানলৈ গৈছে, কোনোবা অফিচলৈ গৈছে, গোটেই আবদ্ধ হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।